আসসালামু আলাইকুম। ওয়ালাইকুম আসসালাম। আচ্ছা, এই ইংলিশ এডুকেশন একাডেমি সিস্টেমটা কেন তো নমস্কাৰ গ্ৰহণ কৰিছোঁ। মোৰ নাম মোহাম্মদ ইয়াছিন আলী। আমাৰ ইংলিছ এডুকেশ্যন একাডেমিটো হ'ল আমাৰ বছৰ আণ্ডাৰত, এইটো বৰ্তমান আমাৰ ছিকিমত। তো আমাৰ মানে ইয়াত মানে কিছুমান ফেইল কৰা ষ্টুডেণ্ট থাকে, কিছুমান ড্ৰপ আউট ষ্টুডেণ্ট থাকে, যে কিছুমানে মানে টকা পইচাৰ অভাৱত পঢ়িব নোৱাৰে, বা কিছুমানে ঘৰৰ মানে আৰ্থিক সমস্যাৰ কাৰণে, বা কিছুমানে দুই এবাৰ ফেইল কৰি সিহঁতে মানে ফেইলাৰ হৈ আনে, সিহঁতে মানে নিৰাশ হৈ বহি থাকে। সেই ষ্টুডেণ্টখিনি আমাৰ ইয়াতে এডমিশ্যন কৰি অনলাইন মাধ্যমৰ যোগেদি সিহঁতে মানে পাছ কৰিব পাৰিব বা নিজৰ সপোনটো পূৰা কৰিব পাৰিব। এতিয়া এডমিশন চলি আছে, বৰ্তমান এডমিশ্যন চলি আছে আমাৰ অক্টোবৰ মাহত। এডমিশন চলি আছে বৰ্তমান আপোনাৰ মেট্ৰিকত, হাই ছেকেণ্ডাৰীত, BA, আপোনাৰ BSc, BCom, MCom এনেকা কৰি আপোনাৰ একদম MBBS পৰ্যন্ত আছে আমাৰ ইয়াত। গোটেই এক্সাম অনলাইনতে হ'ব, গোটেই অনলাইনতে একদম। মানে মোস্টলি বর্তমান মেট্রিক আর হায়ার সেকেন্ডারি কথা বলে বলি, বর্তমান মোস্টলি মেট্রিক আর হায়ার সেকেন্ডারি যে এডমিশন চলি আছে এক্সাম কেতিয়া হবে? আমাৰ ৰিচেণ্টলি যোনটো অক্টোবৰ মাহৰ এক্সামটো ডেট পাৰ হৈ গৈছে। বৰ্তমান আমাৰ এপ্ৰিল মাহত যোনটো 2026 যোনটো এপ্ৰিল মাহত পৰীক্ষাটো হ'ব, মাৰ্চৰ হয় লাষ্টত হ'ব, নহ'লে এপ্ৰিলৰ ফাৰ্ষ্ট উইকৰ ভিতৰত হ'ব। সেইটো যেনেকৈ আমাৰ এডমিশ্যন চলি আছে বৰ্তমান। ইন্ডিয়ার যিকোনো জায়গার স্টুডেন্ট এডমিশন কৰিব পাৰিব, অল ইণ্ডিয়াৰ ভিতৰত যিকোনো ষ্টুডেণ্ট ইয়াতে এডমিশ্যন কৰি ইয়াতে অনলাইন মাধ্যমৰ যোগেদি সিহঁতে নিজৰ ঠাইত যদি অনলাইন পৰীক্ষা দিব খোজে বহি তাতেও পাৰিব, ইয়াত আহিলেও পাৰিব, সেইটো কোনো অসুবিধা নাই। ঠিক আছে, ভাল লাগিল। তাৰমানে মোৰো কিছুমান ষ্টুডেন্ট আছে, নিশ্চয় দিব আপুনি। আৰু ৰিচেণ্টলি আমাৰ এপ্ৰিল মাহৰ যোনটো মানে এডমিশ্যন চলি আছে প্ৰক্ৰিয়া, বৰ্তমান যদি সিহঁতে যদি এসপ্তাহৰ ভিতৰত যদি এডমিশ্যন কৰিব খুজি আছে বা টকা পইচাৰ কিবা যদি অভাৱ আছে, তো সিহঁতক আমি কিছু এটা ৰেহাই দিম। যিহেতু আমাৰ দেৱালীও আহি আছে, কিছুমান গৰীব ঘৰৰ ল'ৰা ছোৱালী যদি সিহঁতে কিবা পইচাৰ মানে অলপ অসুবিধা হৈছে, আমি কিছুমান সিহঁতক অফাৰ দিম, সিহঁতক কিছুমান অফাৰত আমি সিহঁতক এডমিশ্যনটো কৰাই দিম। ঠিক আছে, থেংক ইউ, ভাল লাগিল। দুৰ্গা মন্দিৰ পেট্ৰলৰ ওচৰতে অৱস্থান ভাল লাগিল, কিন্তু মেইন জাগাখিনি হৈছে এড্ৰেছটো আগিয়াৰত। আৰু স্ক্ৰীনত নিশ্চয় আপোনাৰ, আচ্ছা আপোনাৰ কণ্টেক্ট নাম্বাৰ ক'ব? মোৰ কণ্টেক্ট নম্বৰটো আমাৰ স্ক্ৰীনত দি আছে, তথাপি মই কৈ আছো। মোৰ কণ্টেক্ট নম্বৰটো হ'ল 9127448747, আৰু দুটা নম্বৰ আছে 8876112458। এই দুটা নম্বৰ কণ্টেক্ট কৰিব পাই যাব। আচ্ছা, যিয়ে হওক, ব্ৰেক কৰাৰ আগত আৰু এটা প্ৰশ্ন মই কৰিব খুজিছো। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী দুটোতে বিচাৰে মানে যদি কোনোবাই পৰীক্ষা বা এডমিশ্যন ল'ব খুজে, সিহঁতৰ টোটাল খৰচাটা কেনেকুৱা হ'ব অলপ আইডিয়া দিব নেকি? টোটাল খৰচটো দেখক, এতিয়া বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ এনেকুৱা চেণ্টাৰ খুলিছে, যদিও আমি দেখা পাই আছো সিহঁতৰ পৰা মানে সিহঁতক মানে ঠগাই মানে বহুত টকা লৈ আছে, 20, 25, 30 হাজাৰ টকা লৈ আছে। তো আমি সেই ষ্টুডেণ্টখিনিক আমি মানে এটা ৰেহাই দি আছো। আমাৰ ইয়াত মিনিমাম 14,000 টকাৰ ভিতৰত আমি এইখিনি কাম মানে মেট্ৰিকৰ কামখিনি আমি আৰু হাই ছেকেণ্ডাৰী কামখিনি আমি ইয়াত সম্পূৰ্ণভাৱে চলাই দিম। পাছ কৰাটো মোটামুটি কিমান দূৰ, মানে পাছ কৰাটো আমাৰ ইয়াত ক'ব গ'লে 100% হয়, তথাপি মানে মই 90% ৰাখিছো। আৰু ইয়াত মানে ফেল কৰিব বুলি সেইটো মানে কথা নাই, যিহেতু আমি গাইড কৰিম অলপ। আচ্ছা, এতিয়া এটা কথা, কিছুমান ষ্টুডেন্ট এনেকুৱা আছে নহয় যে বাহিৰত ঘৰত বেলেগ ষ্টুডেন্ট, বেলেগ ষ্টুডেন্টৰ পৰাতো আহি পৰীক্ষা দিব নোৱাৰে, সিহঁতৰ মানে নিজৰ ঘৰৰ পৰাই এক্সাম দিব পাৰিব। সিহঁতৰ নিজৰ ঘৰতে আমি অনলাইন প্ৰচেছটো শিকাই দিম। যদি নিজৰ ঘৰত যদি অসুবিধা হয়, দূৰ হয়, সিহঁতে নিজৰ ঘৰত বহি থাকিয়ে সিহঁতে এক্সামটো দিব পাৰিব, অনলাইন এক্সামটো। জাষ্ট আমি এবাৰ তাহাঁতক দেখাই দিব লাগিব বস্তুখিনি, তাতে নিজৰ ঘৰত থাকি পৰীক্ষা দিব পাৰিব অনলাইন। ফ্ৰেণ্ডসকল, আপোনালোকে শুনিলে, ইণ্ডিয়াৰ যিকোনো জেগাৰ ষ্টুডেণ্ট ইয়াতে এডমিশ্যন হ'ব পাৰে, প্লাছ সিহঁতে নিজৰ ঘৰত থাকিও এক্সাম দিব পাৰে। গতিকে গভৰ্ণমেণ্টে বহুত সুন্দৰ পদক্ষেপ কৰিছে। এই অপেন স্কুলৰ মাধ্যমেদি বহুত ষ্টুডেণ্ট পুনৰবাৰ মানে হয়তো পঢ়া শুনা বাদ দি বা সিহঁতে মানে ফেইল হৈছে, সিহঁতৰ কাৰণে ক'বলৈ গ'লে গল্ডেন এটা অপৰচুনিটি। এই অপৰচুনিটি লৈ আপোনালোকে আগবাঢ়িব বুলি আশা কৰিছোঁ। ধন্যবাদ।